মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ এক্সাৰচাইজ 2.2 3 নম্বৰ অংক লৈ আহিছোঁ। আজি আমি 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। এতিয়া 1 নম্বৰত আছে ডিভাইড 8/15 অফ 3/4 বাই 2 ইনটু কি আছে 3/4। তাৰমানে এইটো কি আছে 8/15 অফ মানে কি আমি ইয়াত পূৰণ চিহ্ন এটা দি দিম। ডিভাইড 3/4 বাই মানে কি আমাৰ হৰণ কৰিব লাগিব। তাৰমানে এই সংখ্যাৰ পূৰণ ফলক এই সংখ্যাটো আমাৰ কি কৰিব লাগিব হৰণ কৰিব লাগিব। তেতিয়া আমি এনেকৈ লিখিম 8 ডিভাইড কিমান 15 অফ থাকিলে আমি কি দিম পূৰণ চিহ্ন ইনটু কিমান হ'ব 3/4 বাই মানে কি হৰণ কৰিব লাগিব। এতিয়া হৰণটো চোৱা আমাৰ কি আছে এইটো 2/4 আছে। এইটো কি আছে আমাৰ মিশ্ৰ ভগ্নাংশ আছে। মিশ্ৰ ভগ্নাংশ থাকিলে সেইটো আমি কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশত নিব লাগিব। আৰু অপ্ৰকৃত ভগ্নাংশত কেনেকৈ ল'ম এইটো 4 তলত 4 থাকিব 2 ইনটু 4 কৰিলে কিমান হ'ব 8 8ৰ লগত 3 প্লাছ হ'ব। তাৰমানে এই দুটা পূৰণ কৰিব লাগিব। এই পূৰণ ফলৰ লগত এইটো প্লাছ কৰি দিব লাগিব। 2 ইনটু 4 কৰিলে কিমান পাম 8 প্লাছ 3 কৰিলে কিমান পাম আমি 11। এতিয়া চাওঁ এইটো কটাকটি কৰিব পাৰোঁ নেকি। এতিয়া 3 1 যা 3 3 5 যা কিমান হ'ব 15। এতিয়া 2 2 যা কিমান হ'ব 4 এবাৰ 4 2 যা কিমান হ'ব 8 4 কিমান যাব 2। এতিয়া ওপৰত কিমান থাকিল 2 ইনটু 1 পূৰণ কৰিলে কিমান পাম আমি 2 পাম। আৰু তলত কিমান থাকিল 5 ইয়াত আছে 1 5 1 যা কিমান হ'ব 5 হ'ব। এতিয়া এই হৰণটো আমি যেতিয়া পূৰণ কৰি দিম হৰণ চিহ্নটো যেতিয়া পূৰণ কৰি দিয়া হয় তেতিয়া কি হ'ব হৰণৰ পিছৰ সংখ্যাটো ওলোটা হৈ যায়। এতিয়া হৰণটো আমি পূৰণ কৰি দিলোঁ 4টো ওপৰত গুচি যাব আৰু 11টো তলত নামি আহিব। এতিয়া আমাৰ কটাকটি গ'লে কৰিম নহ'লে আমি পূৰণ কৰি দিম সৰহ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম। এতিয়া চাওঁ এইটো কটাকটি নাযায়। এতিয়া 2 ইনটু 4 কৰিলে কিমান হ'ব 2 4 যা 8 5 ইনটু 11 5 11 যা কিমান হ'ব 55। এইটো হ'ল 1 নম্বৰৰ এনচাৰ। এতিয়া 2 নম্বৰত আছে ডিভাইড 1/13/22 বাই দি ৰেচিপ্ৰকেল অফ 6/11। ৰেচিপ্ৰকেল মানে কি আছিল আমাৰ প্ৰতিক্ৰম। তাৰমানে এই সংখ্যাটোত এই 6/11ৰ প্ৰতিক্ৰমৰে কি কৰিব লাগে হৰণ কৰিব লাগে। প্ৰতিক্ৰম মানে কি আমাৰ ওলোটা। প্ৰতিক্ৰম মানে কি হয় তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব। এইটো আমি এনেকৈ কৰিম 1 কিমান আছে 13 22 হৰণ যেটো আমাৰ কি বাই মানে হৰণ কৰিব লাগে। এই সংখ্যাটোক এই সংখ্যাৰে হৰণ কৰিব লাগে কিন্তু এইটো দি নহয় ইয়াৰ প্ৰতিক্ৰমৰে হৰণ কৰিব লাগে। ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম তো হৰণ চিহ্ন দিলোঁ। এতিয়া 6/11ৰ প্ৰতিক্ৰম কি হ'ব 11টো ওপৰত যাব 6টো তলত নামি আহিব। কি হ'ব আমাৰ 11/6 যেহেতু আমাৰ ইয়াৰ প্ৰতিক্ৰমেৰে হৰণ কৰিব দিছে। এইটো আমাৰ কি আছে মিশ্ৰ ভগ্নাংশ আছে। এইটো আমি অপ্ৰকৃত ভগ্নাংশত নিব লাগিব। তলত কি থাকিব 22 22ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 22 হ'ব। আকৌ এই 22ৰ লগত 13 প্লাছ কৰিলে কিমান হ'ব 35। তাৰমানে মিশ্ৰ ভগ্নাংশত থাকিলে আমি অপ্ৰকৃত ভগ্নাংশত কেনেকৈ লওঁ এইটো আৰু এইটো পূৰণ কৰি দিম। এই পূৰণ ফলৰ লগত এইটো প্লাছ কৰি দিলোঁ। তো 21ৰ লগত যদি 1 পূৰণ কৰি দিয়া হয় কিমান হ'ব 22 প্লাছ 13 কৰিলে কিমান হ'ব 35। এতিয়া ইয়াতো আমি প্ৰতিক্ৰম লৈছোঁ। এই হৰণটো এতিয়া আমি কি কৰিম পূৰণ কৰি দিম। হৰণটো পূৰণ কৰি দিলে কি হ'ব এই 6টো আকৌ ওপৰত গুচি যাব 11টো তলত নামি আহিব। এতিয়া চাওঁ কটাকটি গ'লে কৰিম নহ'লে পূৰণ কৰি দিম 2 3 যা কিমান হ'ব 6 2 11 যা কিমান হ'ব 22। এতিয়া আৰু নাযায় কটাকটি। এতিয়া 11 ইনটু 11 11 11 যা কিমান হ'ব 121
আৰু 35 লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 5 যা 15 15 ৰ 5 1 3 3 যা 9 10 105 তে 105/21 এইটো হ'ল এই 2 নম্বৰৰ এনসাৰ The 3 number solve কি কৈছে divide the product of 1/3 and 2/5 by the product of 3/7 and 2/5 product মানে কি আমাৰ পূৰণ তাৰ মানে কি কৈছে এই সংখ্যা দুটা পূৰণ ফলক বাই মানে কি হৰণ এই সংখ্যা দুটা পূৰণ আৰু এই সংখ্যা দুটা পূৰণ তাৰ মানে এই সংখ্যা দুটা পূৰণ ফলক এই সংখ্যা দুটা পূৰণ ফলৰে কি কৰিব লাগে হৰণ কৰিব লাগে আমি কি কৰিম প্ৰথম এই দুটা পূৰণ কৰিম এই সংখ্যা দুটা পূৰণ ফলক এই সংখ্যা দুটা পূৰণ ফলৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তো এটো কি আছে আমাৰ 1/3 ইনটু কিমান হ'ব 2/5 হৰণ কিমান হ'ব 3/7 ইনটু 2/5 তাহলে এই সংখ্যা দুটা পূৰণ ফলক এই সংখ্যা দুটা পূৰণ ফলৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া আমি হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম কিমান হ'ব 3 * 5 কৰিলে কিমান হ'ব 15 3 5 যা 15 আৰু 2 1 যা কিমান হ'ব 2 হৰণ এটো এনেকৈ ৰাখিম 7 5 যা কিমান হ'ব 35 আৰু 3 2 যা কিমান হ'ব 6 তে 2/15 এই হৰণটো আমি এবাৰ পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব তলৰ সংখ্যাটো ওপৰত যাব আৰু ওপৰৰ সংখ্যাটো তলত নামি আহিব আমি জানো যে হৰণটো যেতিয়া পূৰণ কৰি দিয়া হয় হৰণৰ পিছৰ সংখ্যাটো কি হয় উলটা মানে তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব এতিয়া 6 টো তলত আহিব আৰু 35 কি হ'ব ওপৰত যাব এতিয়া চাও কটাকটি যায় নেকি 2 1 2 2 3 যা কিমান হ'ব 6 এতিয়া 5 যাব কিমান 3 5 যা কিমান হ'ব 15 আৰু 5 যা 5 যাব কিমান 7 5 যা 35 এটা ওপৰত কিমান থাকিল আমাৰ 1 * 7 কৰিলে কিমান হ'ব 7 হ'ব 3 3 যা কিমান হ'ব 9 তে 3 নম্বৰ এনসাৰ পালো আমি 7/9 এইটো হ'ল 3 নম্বৰ এনসাৰ এতিয়া 4 নম্বৰত কি আছে product of two numbers is এক সমষ্টি দুই ভাগৰ 1 if one of them is 9/14 then find the other number তাৰ মানে কি কৈছে product মানে পূৰণ যে দুটা সংখ্যাৰ পূৰণ ফল যদি ইমান হয় তাৰে এটা সংখ্যা যদি ইমান হয় তে আনটো সংখ্যা কিমান হ'ব এটো আমি কেনেকৈ কৰিম তাৰ মানে এই সংখ্যাৰে আমি হৰণ কৰিলে আনটো সংখ্যা আমাৰ ওলাই পৰিব তাৰ মানে এনেকুৱা যে দুটা সংখ্যাৰ পূৰণফল কিমান আছে এক সমষ্টি 2 ভাগৰ 1 যদি এটা সংখ্যা 14 ভাগৰ 9 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব তেতিয়া আমি কি কৰিম এই সংখ্যাটোক এই সংখ্যাৰে হৰণ কৰি দিলে আনটো সংখ্যা ওলাব আমাৰ কিমান আছে 1 1/2 হৰণ কিমান আছে 9/14 এতিয়া এটো কি আছে আমাৰ মিশ্ৰ ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ হলে আমি হেতু কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশত নিব লাগিব 2 2 * 1 কৰিলে কিমান হ'ব 2 হ'ব 4 লগত 1 প্লাস কৰিলে কিমান হ'ব 3 হ'ব এতিয়া আমি এই হৰণটো কি কৰিম পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব এই তলৰটো ওপৰত যাব আৰু ওপৰটো তলত নামি আহিব কিমান হ'ব 14/9 এতিয়া আমি কটাকটি কৰিব পাৰি 3 1 যা 3 3 3 যা কিমান হ'ব 9 দে 2 1 যা 2 2 7 যা কিমান হ'ব 14
এইটো ওপৰত কিমান থাকিলে আমাৰ 1 × 7 কৰিলে কিমান হ'ব 7 হ'ব আকৌ 1 × 3 কৰিলে কিমান হ'ব 3 হ'ব আমাৰ কি কৈছিলে যে দুটা সংখ্যাৰ পূৰণফল ইমান হলে তাৰ এটা সংখ্যা যদি ইমান হয় আনটো সংখ্যা কিমান হ'ব এতিয়া আনটো সংখ্যা আমি কিমান পালো 7/3 তো আমি লিখি দিম যেটো আদাৰ নাম্বাৰ বুলি কৈছে যে ফাইন্ড দ্য আদাৰ নাম্বাৰ therefore other number কিমান পালো আমি 7/3 এটো আছিল 4 নম্বৰৰ এনসাৰ তেতিনি 5 নম্বৰত কি কৈছে এ কাৰ কভাৰ 240 km in 3 into 1/3 hours how much distance will the car cover in 1 hour তাৰমানে এখন গাড়ীয়ে তিনি সমস্ত 3 ভাগৰ 1 ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰিলে 1 ঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব হেতু আমাৰ উলিয়াব লাগে যে এখন গাড়ীয়ে কি কৈছে এইখিনি সময়ত ইমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে এইখিনি সময়ত যদি ইমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেন্তে 1 আৱাৰত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে হেতু আমাৰ উলিয়াব লাগে তো আমাৰ গিভেন দিয়া আছে কি দিয়া আছে যে ইমানখিনি সময়ত আমাৰ কি কৰে 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তো আমি লিখিম কাৰ কভাৰ কিমান 240 কিলোমিটাৰ 240 কিলোমিটাৰ এতিয়া 1 আৱাৰ উলিয়াব লাগে এটো আমাৰ কি আছে পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ হৈ যাব তাৰমানে 1 আৱাৰ্স কভাৰ কিমান হ'ব 240 কিলোমিটাৰ হৰণ কিমান হ'ব 3 × 1/3 এটা সো এটো আমাৰ মিশ্ৰ ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ থাকিলে আমাৰ কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশত নিব লাগিব এটো আমি 240 তে কিমান হ'ব 3 3 * 9 আৰু +1 কৰিলে কিমান হ'ব 10 হ'ব এতিয়া 240 এই হৰণটো যদি আমি পূৰণ কৰি দিও তেতিয়া কি হ'ব 3 টো ওপৰত গুচি যাব 10 টো তলত নামি আহিব 3 ডিভাইড কিমান হ'ব 10 এতিয়া এই শূন্য আমি কাটি দিও এই 1 24 ত কিমান বাৰ যাব ইমান বাৰে যাব 24 বাৰে যাব এতিয়া 24 * 3 পূৰণ কৰিলে কিমান হ'ব আমাৰ 3 4 যা কিমান হ'ব 12 12 ৰ 2 কৰিলে কিমান 1 2 3 যা 6 আৰু 1 কিমান হ'ব 7 72 কিলোমিটাৰ আমাৰ যেটো 1 আৱাৰত কিমান কিলোমিটাৰ গৈছিলে হেতু উলিয়াব দিছে তো therefore in 1 hour car covers কিমান 72 কিলোমিটাৰ আমাৰ কিমান কৈছিলে যে এ কাৰ কভাৰ্স 240 কিলোমিটাৰ ইন ইমান আৱাৰ তাৰমানে ইমানখিনি সময়ত কি কৈছিলে 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিলে আৰু 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে হেতু আমাৰ উলিয়াব দিছিলে তো হেতু আমি লিখিলো ইমানখিনি সময়ত কাৰ কভাৰ কৰে অতিক্ৰম কৰে দূৰত্ব কিমান 240 কিলোমিটাৰ তে 1 আৱাৰত কি হ'ব 240 হৰণ এটো আমাৰ কি আছে মিশ্ৰ ভগ্নাংশ আছে মিশ্ৰ ভগ্নাংশ থাকিলে আমি অপ্ৰকৃত ভগ্নাংশত ললো তাৰ পিছত এই হৰণটো আমি কি কৰিলো পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব যে হৰণৰ পিছৰ সংখ্যাটো উলটা হয় তলৰটো ওপৰত যায় ওপৰটো তলত নামি আহে তাৰ পিছত এটো কটাকটি কৰি দিলো কিমান হ'ল আমাৰ 72 কিলোমিটাৰ যেটো আমাৰ 1 ঘণ্টাত গাড়ীখন কিমান দূৰত্ব অতিক্ৰম কৰে হেতু আমাৰ উলিয়াব দিছিলে 1 ঘণ্টাত আমাৰ কিমান দূৰত্ব অতিক্ৰম কৰিলে 72 কিলোমিটাৰ এটো আছিল 5 নম্বৰ এনসাৰ